and welcome to Soulmate Milan. Today is the day 40 of building our own apparel brand. আমি যোৱা পৰহি আমাৰ ৱেবসাইটটো লঞ্চ কৰিছো, ষ্টৰটো ওপেন কৰিছো আৰু কাইলে আমি অফিচটোৰ সাবস্ক্ৰাইব গোটেইখিনি কৰিছো। আজি আমি গোটেই ৱেবসাইটটোৰ নামবোৰ গোটেইখিনি যেহেতু আমাৰ হৈ গৈছে, আমি মেটা এডৰো কেম্পেইনবোৰ ৰেডি কৰি থৈ দিছো। সেই মেটা এডবোৰৰ কাৰণে আজি আমাৰ ভাইটিজন আহিছিলে, তেওঁ আহি পেলাই গোটেইখিনি ভেৰিফাই কৰিছে। গোটেইখিনি আমি যেনেকৈ জেনেৰেট কৰিছো সেইখিনি এতিয়ালৈকে ঠিকে আছে। আমি এতিয়াও মেটা এডটো আমি ৰান কৰা নাই, বিকজ মই ভাবিছো দুটা বা এটা আমি যদি অৰ্ডাৰ ডিসপেচ কৰো তাৰ পিছত আমি চাও শিপিং কষ্ট কিমান আহে বা শিপিংৰ কাৰণে ডিউৰেশনস কিমান দিন লাগে, কেনেকুৱা কি প্ৰসেস হয়, তাৰ পিছত হেতু ওপৰত বেস কৰি পেলাই আমি এড চলাম বুলি ভাবিছো। আপোনালোকৰ যদি কোনোবাই মেটা এড বা এনেকুৱা সেলস এডৰ বিষয়ে অলপ জানে, দেন আপোনালোকে আমাক ডিএম কৰি হওক বা পাৰ্সোনালি কন্টাক্ট কৰি পেলাই আপোনালোকে জনাব বুলি আশা ৰাখিছো। কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব পাৰে। আমি আৰু ইভিনিংত অলপ হৈ পেলাই আমি কেনেকুৱাকৈ কি কৰিলে ভাল হয় আমি ডিসকাস কৰিছো। শবনম আহিছিলে আজি, তো আমি সেইখিনি গোটেইখিনি ডিসকাস কৰিছো। বাকি কৰিছো আপোনালোকে আমাৰ ৱেবসাইটটো ভিজিট কৰিছে বা আৰু যদি নাই কৰা দেন ভিজিট কৰিব। বহুত আশাৰে আমাৰ গোটেই টিম কষ্ট কৰি পেলাই কৰিছে। আপোনালোকে আমাক এটা প্ৰডাক্টছবোৰ চাব বুলি আশা ৰাখিছো। Thank you for being a part of our journey.